নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহই। নেক্সট কুৱেশ্যন, আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? উত্তৰ প্ৰায় ৬০০ বছৰ। মুঠ ৪০ জন ৰজাই ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল? উত্তৰ চুকাফা। তেওঁ মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ চৰাইদেউত। ১২৫৩ চনত চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? উত্তৰ ইটাখুলিৰ ৰণ ১৬৮২ খ্ৰীষ্টাব্দত হৈছিল। নেক্সট কুৱেশ্যন, আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? উত্তৰ কোচ ৰজাই ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে? উত্তৰ ১৯৬৪ চনত। নেক্সট কুৱেশ্যন, অসমলৈ মানসকলক কোনে আনিছিল? উত্তৰ বদন বৰফুকনে। নেক্সট কুৱেশ্যন, শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? উত্তৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যন, নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? উত্তৰ মহাৰাজ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ স্বৰ্গদেউ শিৱসিংহৰ দিনত অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? উত্তৰ চুহুংমুং। তেওঁক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? উত্তৰ ৰত্নধ্বজ সিংহ। তেওঁক চুলিকফা বা ল'ৰা ৰজা হিচাপেও জনা যায়। নেক্সট কুৱেশ্যন, কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? উত্তৰ গোমধৰ কোঁৱৰে। নেক্সট কুৱেশ্যন, ধোদৰ-আলি আৰু অকা-আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? উত্তৰ গদাধৰ সিংহৰ দিনত। নেক্সট কুৱেশ্যন, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ লাই কোঁৱৰ। তেওঁক চুখ্ৰামফা নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, জয়সাগৰ পুখুৰী আৰু জয়দৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী
আৰু জয়দৌল নিৰ্মাণ কৰিছিল? নেক্সট কুৱেশ্যন, কোনজন ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল? উত্তৰ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ নৰনাৰায়ণ।